অসন্তুষ্টি আক্ষেপ অভিমান সকলো অৱসান বিসম্বাদেৰি পুনৰ ৰাজেন গোহাঁয়ে বিলালে একতাৰ হাত বিজেপিৰ নপুৰণি সংঘাতৰ অধ্যায় শেষ কৰি এক হৈ কৰি যোৱাৰ পণ জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ আমি সবেই কৰ্মী ইজনে সিজনক আমি শত্ৰু বুলি ভাবিব নাপায় হয় ইজনক মই তাকে ক'লো যে আজি আমি যদি তেনেকুৱা দেখা যায় কেতিয়াবা ইজনে সিজনক বেয়া পোৱা স্পষ্টভাৱে ওলাই যায় কিছুমান হেচল নহ'লে মানে দলটো একত্ৰিত হৈ থাকিলে আগবাঢ়ি যাব এইজন ৰাজেন গোহাঁই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ অতি পুৰণি নেতা যি নিৰ্বাচনত টিকেট নাপায় দলত গুৰুত্ব নাপায় বিতুষ্ট হৈ পৰিছিল আৰু তাৰ পিছতে জিলাই জিলাই হতাশাগ্ৰস্ত বিজেপি নেতাক সংঘবদ্ধ কৰি নপুৰণিৰ নামত কৰি গৈছিল বিসম্বাদী কুচকাৱাজ পিছে হঠাৎ সম্বিত যেন ঘূৰি আহিল অসন্তুষ্টি এৰি দললৈ ঘূৰিল ৰাজেন দীৰ্ঘদিনীয়া অসন্তুষ্টি আঁতৰাই ৰাজেন গোহাঁইয়ে ক'লে আজি মনটো ভাল লাগিছে দলৰ ভিতৰত শত্ৰুতা এৰিব লাগিব সকলোৱে মই বৰ স্বভাৱ এৰি একগোট হৈ যুঁজিব লাগিব সকলোৰে মনত এটা আনন্দ ফূৰ্তি আছে সেইটোৱে লাগে যে আমি হ'ব লাগে মই বুলি মানে বৰ ডাঙৰ বুলি ভাবিলে তেতিয়াইতো বিভাজন আহে না সেইটো হ'ব নালাগে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিত নপুৰণিৰ সংঘাত নিৰাময়ৰ চেষ্টা সভাপতি দিলীপ শইকীয়াৰ নগাঁৱতো বিজেপিৰ প্ৰতিষ্ঠা দিৱসত ৰাজেন গোহাঁইক প্ৰশংসাৰে উপচালে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আৰু ৰাজেন গোহাঁইও দীৰ্ঘদিনৰ অন্তত বিজেপি নেতৃত্বক দিলে ইতিবাচক সঁহাৰি কিন্তু কেনেকৈ ঘটিল এই চমৎকাৰ নপুৰণি সংঘাত ৰোধ কৰি দলক ঐক্যবদ্ধ কৰি তোলাৰ আঁৰত মূল চালিকা শক্তি হ'ল নতুনকৈ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লোৱা দিলীপ শইকীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নপুৰণিৰ সংঘাত দূৰ কৰি দলক শক্তিশালী কৰাৰ চেষ্টা সফল কৰি তুলিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দেওবাৰে নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আয়োজিত বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ সভাত ৰাজেন গোহাঁইক প্ৰশংসাৰে উপচালে সভাপতি দিলীপ শইকীয়াই কেতিয়াবা পোৱা নোপোৱাৰ ধামখুমীয়াত কেতিয়াবা মানুহে কেতিয়াবা দুই এটা সৰু সুৰা কথা ব্যক্ত কৰে কিন্তু এইবিলাক খুব সাময়িক এইবিলাকৰ লং টাৰ্ম এফেক্ট নাথাকে খুব শ্বৰ্ট টাৰ্ম এফেক্ট গতিকে মই ভাবোঁ কেতিয়াবা যাতে শ্বৰ্ট টাৰ্ম এফেক্টটো নহয় সেইটো কথাটো আমি গুৰুত্ব দিওঁ কাৰণ আমি এটা পৰিয়াল বৃহৎ পৰিয়ালটোত কেতিয়াবা মতৰ কেতিয়াবা দুই এটা সৰু সুৰা অমিল হয় কিন্তু কেতিয়াবা মনৰ অমিল নহয় আন মিত্ৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল হোৱাতকৈ ২৬ত বিজেপিয়ে আসনৰ সংখ্যা ৬৪ৰ পৰা ৮৫লৈ বৃদ্ধি কৰি একক সংখ্যাগৰিষ্ঠ হোৱাৰ পৰিকল্পনাও সদৰি কৰিলে সভাপতিগৰাকীয়ে নগাঁৱৰ পৰা নীলোৎপল বৰা ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ